নিজৰ হওক বা বেলেগৰ হওক হয় না বহুত স্বাৰ্থপৰ নিজৰ তেজৰে হওক বা তেজৰ নহলেও বহুত স্বাৰ্থপৰ আৰু নিজৰ মানুহবিলাক না বেছি স্বাৰ্থপৰ কেৱল পইচা লগত মতলব পইচা 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 বুজিছেনে কেৱল পইচা লগত মতলব সেইকাৰণে এইবিলাকৰ পৰা একদম আঁতৰি থাকিবলৈ মই এইবিলাক ব্লগ শ্লগ বনাই থাকোঁ ভিডিঅ' চিডিঅ' বনাই থাকোঁ কিয়নো এই নিজৰ মানুহৰ প্ৰতি মোৰ একে ঘিণ ভাৱ আহি গৈছে আৰু একেবাৰে ঘিণ ভাৱ আহি গৈছে ইমান স্বাৰ্থপৰ মানুহ নিজৰে হওক মই কৈছোঁ নিজৰে হওক বা বেলেগৰে হওক সেইকাৰণে নমস্কাৰ বন্ধু বান্ধৱীসকল কুমাৰ দাস ব্লগলৈ সকলোকে স্বাগতম বহুত দিনৰ মই তাকে ব্লগ বনাবলৈ আৰম্ভ কৰিছোঁ মোৰ ৰাতিপুৱা যিটো একচুৱেলি আমি হোটেল চলাওঁ এই চিটি মাৰি আছোঁ চাগে ধৰা শুনিছে ৰাতিপুৱা আমি হোটেল চলাওঁ নিজনৰ দখল চলাই মই বনাই আছোঁ ঘুগুনি তাৰপিছত মই বনাওঁ ইডলি চাম্বাৰ এইবিলাক ডোচা এই চাউথ ইণ্ডিয়ান ফুড বেছি বনাওঁ বৰা পাওঁ কিয়নো নিজৰ মানুহৰ প্ৰতি একদম তাৰমানে যিটো তাৰমানে আকৰ্ষণ সেই বস্তুটো একদম নাইকিয়া হৈ গৈছে তাৰমানে তেওঁলোকে কৰি দিছে তেওঁলোকে নহয় মই কৈছোঁ নহয় নিজৰে হওক বা পৰৰে হওক নিজৰ তেজৰ সম্বন্ধ হ'লেও আজিকালি মানুহবিলাকৰ তাৰমানে মতিগতি আপুনি গম নাপায় যেতিয়ালৈকে আপুনি আপোনাক কেৱল প্ৰয়োজনৰ সময়ত আপোনাক ফোন কৰিব প্ৰয়োজন যেতিয়া আপোনাৰ প্ৰয়োজন হ'ব তেতিয়া আপোনাক ফোন কৰিব আৰু আপোনাক খা খবৰ ল'ব তেতিয়া আপুনি বহুত ভাল তেতিয়া একদম মুখতে বহুতে আপোনাৰে কথা পাতি থাকিব বুজিছে না স্বাৰ্থপৰ চব নিজক লৈ পেলাই স্বাৰ্থপৰ চব নিজক লৈ পেলাই ব্যস্ত হৈ আছে আমি সকলো কাৰণে ভাবোঁ আমি মাক দেউতাক বা আমি হাজবেণ্ড ৱাইফ আমি বেলেগৰ কাৰণে ভাবোঁ কিন্তু আমাৰ দুটাৰ কাৰণে ভাবিবলৈ কোনো নাই সব নিজৰ নিজৰ মতলবত জীৱনটো কটাই আছে বুজিছেনে সেইকাৰণে আমি হোটেলখন খুলি লৈছোঁ খুলি লোৱাৰ পিছত আমি দুইটা তাতে কাম কৰি থাকোঁ হোটেল চলাওঁ কুকিং মই কৰোঁ দুইজনে মিলি পেলাই কৰি থাকোঁ আপোনালোকক আজি সম্পূৰ্ণ আমাৰ ৰেষ্টুৰেণ্টত যিবিলাক আমি কাৰ্য কৰি থাকোঁ যিবিলাক কাম কৰি থাকোঁ সেইবিলাক আপোনালোকক মই দেখুৱাই থাকিম বৰ্তমান মই আছোঁ এতিয়া পাকঘৰত আছোঁ খানা বনাই আছোঁ কিয়নো আধা খানা মই ঘৰতে বনাই লৈ যাওঁ আৰু আধা মই হোটেলত বনাওঁ এই ব্লগটো চাই থাকিব একদম মিছ নকৰিব একদম আৰু আপোনালোকৰ সহায় মোৰ বহুত প্ৰয়োজন এই চাম্বাৰ বনাই আছোঁ হোটেলৰ কাৰণে ইয়াত গোটেই চব্জিবিলাক দি দিছোঁ মই এয়া চাওক এয়া হোটেলৰ কাৰণে ৰেডি কৰি আছোঁ আকৌ এবাৰ কৈছোঁ ডাঙৰীয়া অকলে কিমান কৰিব ডাঙৰীয়া ভাগৰি গৈছে আৰু বেয়াও লাগে নহয় কিমান কৰিব অকলে অকলে কোনপিনে চাব অকলে অকলে ডাঙৰীয়াই এয়া এতিয়া আমি গোটেই খাদ্যবোৰ গাড়ীত থৈ দিছোঁ ডাঙৰীয়া গতি লগাই আছে কিহে ডাঙৰীয়া খাদ্য সম্ভাৰ এইবিলাক এই গাড়ীত গোটেই খাদ্য লৈ পেলাই আমি বিক্ৰী কৰিবলৈ যাম এতিয়া হয় নে নহয় ৰাইজে সেৱা কৰিবলৈ ওলাম এৰিয়া অলপ পিছত এই খাদ্য সম্ভাৰ ৰাখি লৈছোঁ কি ইডলি একে পথৰ যাত্ৰী আমি এতিয়া হোটেল খুলিবলৈ গৈ আছোঁ এটা কথা মনত থব সব পইচা বেলেগক দি পেলাই শেষ নকৰিব বুঢ়া বয়সৰ কাৰণে অলপমান নিজৰ কাৰণে বচাই থব বুজিছে নে ডাঙৰীয়া দোকান খুলিছে দেই কপাত খুল গয়া দোকান খুলিলো বুজিছে না বহুত কষ্ট কৰিব লাগে হেই এনেই ভাবিছে আপোনালোকে কিয় খুলিছোঁ দোকানখন কিয় আমি হোটেল চলাওঁ আপোনালোকক কৈছোঁই নহয় সম্পূৰ্ণ লাইফষ্টাইল বেলেগ হয়নে নহয় নিজৰ কাৰণে পইচা বচাই থ'ব আমাৰ ডাঙৰীয়াই দোকান সজাবলৈ দিছে নাই বৰ ধুনীয়াকৈ সজাই আকৌ দোকানখন আৰম্ভ হৈ গ'ল আমাৰ দোকান খোলা একদম আবেলি 5টালৈকে আমি ইয়াত বিজি হৈ থাকিম মই বাৰে বাৰে কৈ আছোঁ পইচা নিজৰ কাৰণে বচাই থ'ব শেষলৈকে আলু চব বনাই আছোঁ চব এতিয়া কাষ্টমাৰ আহিব এতিয়া গৰম গৰম বনাই পেলাই থৈ দিছোঁ আৰু কিহৰ কাৰণে বেচিব লগা হৈছে দোকানে দোকানে মই মোৰ যে দোকান আছিলে যে ভেকচিন কৰিছে এতিয়া মই দোকান কেইটা মোৰ তেনেকুৱা স্থায়ী হেৰি নাই এতিয়া মই দোকান মই কি আগৰ পুনৰ বিজনেছটো মই ষ্টাৰ্ট কৰি আছোঁ আমি লৈ আছোঁ বোলে অকল কামপুৰ নহয় মই কোঠা তুলি কৈছা স্পুন পাব কিন্তু এইবিলাক একদম নতুন নতুন চকলেট দেখিছে না ইমান দীঘল দীঘল এইবিলাক চকলেট
ল'ৰা ছোৱালীয়ে ভাল পায় এইটো 1 টকা ইয়াৰ 5 টকা এইটো দাম দিব 5 টকা 5 টকা 5 টকা 5 টকা 5 টকা 5 টকা